বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। يا أيها النبي لم تحرم ما أحل الله لك تبتغي مرضات أزواجك والله غفور رحيم। হে নবী, আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰি লৈছা নেকি? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি? আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু। قد فرض الله لكم تحلة أيمانكم والله مولاكم وهو العليم الحكيم। নিশ্চয় আল্লাহে তোমালোকৰ বাবে শপতৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰিছে আৰু আল্লাহে হৈছে তোমালোকৰ অভিভাৱক আৰু তেওঁই সৰ্বজ্ঞ প্ৰজ্ঞাময়। وإذ أسر النبي إلى بعض أزواجه حديثا فلما نبأت به وأظهره الله عليه عرف بعضه وأعرض عن بعض। আৰু স্মৰণ কৰা, যেতিয়া নবীয়ে তেওঁৰ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল, তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল। ইপিনে আল্লাহে তেওঁৰ নবীৰ ওচৰত সেই বিষয়টো প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে সেই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। فلما نبأها به قالت من أنبأك هذا قال نبأني العليم الخبير। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক'লে, আপোনাক এইষাৰ কথা কোনে অৱগত কৰালে? নবীয়ে ক'লে, মোক সেই সত্তাই জনাইছে যিজন সৰ্বজ্ঞ সম্যক অৱগত। إن تتوبا إلى الله فقد صغت قلوبكما وإن تظاهرا عليه فإن الله هو مولاه وجبريل وصالح المؤمنين والملائكة بعد ذلك ظهير। যদি তোমালোক উভয়ে অনুতপ্ত হৈ আল্লাহৰ ওচৰত তওবা কৰা, তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ হ'ব, কাৰণ তোমালোকৰ হৃদয়ে ঢাল খাইছিল। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা, তেন্তে জানি থোৱা, নিশ্চয় আল্লাহেই হৈছে তেওঁৰ অভিভাৱক আৰু জিব্ৰিল, লগতে সৎকৰ্মশীল মুমিনসকল, ইয়াৰ বাহিৰেও আন আন ফিৰিষ্টাসকলেও তেওঁৰ সহায়কাৰী। عسى ربه إن طلقكن أن يبدله أزواجا خيرا منكن مسلمات مؤمنات قانتات تائبات عابدات سائحات ثيبات وأبكارا। যদি নবীয়ে তোমালোকক তালাক দিয়ে, তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱতঃ তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈও উত্তম স্ত্ৰী প্ৰদান কৰিব, যিসকল হ'ব মুছলিমা, মুমিনা, অনুগত, তাওবাকাৰিণী, ইবাদতকাৰিণী, চিয়াম পালনকাৰিণী, অকুমাৰী আৰু কুমাৰী। يا أيها الذين آمنوا قوا أنفسكم وأهليكم نارا وقودها الناس والحجارة عليها ملائكة غلاظ شداد। হে ইমানদাৰসকল, তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ'ব মানুহ আৰু শিল, য'ত নিয়োজিত আছে নিৰ্মম হৃদয়, কঠোৰ স্বভাৱৰ ফিৰিষ্টাসকল। لا يعصون الله ما أمرهم ويفعلون ما يؤمرون। যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে আৰু তেওঁলোকে যিটো কৰিবলৈ আদেশ প্ৰাপ্ত হয় সেইটোৱে কৰে। يا أيها الذين كفروا لا تعتذروا اليوم إنما تجزون ما كنتم تعملون।
হে কাফিৰসকল, আজি তোমালোকে উজুৰ আপত্তি দাঙি ধৰিবলৈ চেষ্টা নকৰিবা। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে। يا أيها الذين آمنوا توبوا إلى الله توبة نصوحا عسى ربكم أن يكفر عنكم سيئاتكم ويدخلكم جنات تجري من تحتها الأنهار। হে ইমানদাৰসকল, তোমালোকে আল্লাহৰ ওচৰত তওবা কৰা, বিশুদ্ধ তওবা। আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। يوم لا يخزي الله النبي والذين آمنوا معه نورهم يسعى بين أيديهم وبأيمانهم يقولون ربنا أتمم لنا نورنا واغفر لنا إنك على كل شيء قدير। সেইদিনা আল্লাহে নবীক আৰু তেওঁৰ লগত যিসকলে ইমান আনিছিল তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ তেওঁলোকৰ সন্মুখত আৰু সোঁ হাতে ধাবিত হ'ব। তেওঁলোকে ক'ব, হে আমাৰ প্ৰতিপালক, আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা প্ৰদান কৰা আৰু আমাক ক্ষমা কৰি দিয়া। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। يا أيها النبي جاهد الكفار والمنافقين واغلظ عليهم ومأواهم جهنم وبئس المصير। হে নবী, কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম আৰু এইটো কিমান যে নিকৃষ্ট গন্তব্যস্থল। ضرب الله مثلا للذين كفروا امرأة نوح وامرأة لوط। যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আল্লাহে নুহৰ স্ত্ৰী আৰু লুতৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে। كانتا تحت عبدين من عبادنا صالحين فخانتاهما فلم يغنيا عنهما من الله شيئا وقيل ادخلا النار مع الداخلين। সিহঁত আমাৰ বান্দাসকলৰ মাজৰ দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত নবীৰ স্ত্ৰী হৈও আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱা নাছিল। তেওঁলোক দুয়ো সিহঁতৰ কোনো কামত অহা নাছিল আৰু সিহঁতক কোৱা হ'ল, তোমালোক উভয়ে প্ৰৱেশকাৰীসকলৰ লগত জাহান্নামত প্ৰৱেশ কৰা। وضرب الله مثلا للذين آمنوا امرأة فرعون إذ قالت رب ابن لي عندك بيتا في الجنة। আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰাউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে, যেতিয়া তেওঁ এই বুলি প্ৰাৰ্থনা কৰিছিল যে, হে মোৰ প্ৰতিপালক, তোমাৰ ওচৰত মোৰ বাবে জান্নাতত এখন ঘৰ নিৰ্মাণ কৰা। ونجني من فرعون وعمله ونجني من القوم الظالمين। আৰু মোক ফিৰাউন আৰু তাৰ কৰ্মৰ পৰা উদ্ধাৰ কৰা আৰু মোক উদ্ধাৰ কৰা জালিম সম্প্ৰদায়ৰ পৰা। ومريم ابنة عمران التي أحصنت فرجها فنفخنا فيه من روحنا وصدقت بكلمات ربها وكتبه وكانت من القانتين। আল্লাহে আৰু উদাহৰণ দিছে ইমৰানৰ জীয়েক মাৰিয়ামৰ, যিয়ে নিজৰ লজ্জাস্থানৰ পবিত্ৰতা ৰক্ষা কৰিছিল। ফলত আমি তাক আমাৰ ৰুহৰ পৰা ফুৱাই দিছিলোঁ আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাপসমূহক সত্য বুলি গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।